শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে, মাত্ৰ তিনিটা কথা মই ক'ব খুজিছো। এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম। আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব। দ্বিতীয়তে, এই মাহৰ ভিতৰতে আপোনালোকক আমি ৩ দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম। ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু ২৫,০০০ টকা সোমোৱাই দিম। অৰ্থাৎ আজি আমি ৩০ অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত ২৫,০০০ টকাকৈ আৰু জমা হ'ব। সত্ৰ দুটা ৩ দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আণ্ডাৰটেকিং এখন সৰু চহী কৰাব খুজিছো, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে ১ লাখ টকা ঘূৰাই দিব নালাগে আৰু ১ লাখ টকা ৩ বছৰ গেপ দি ৫ বছৰত ঘূৰাই দিব লাগে, এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত ২৫,০০০ টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছোঁ। তেওঁক কোৱা হ'ব CMAAA ফেলো, অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি ২৫,০০০ ল'ৰা ছোৱালীক আমি মাতিছোঁ। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ ৫ অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য ২ লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয়, পৰৱৰ্তী দিনত আৰু ১ লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছোঁ। অৰ্থাৎ সৰ্বমুঠ ২ লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে।
মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছোঁ। মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎব্যৱহাৰ, এটা চিভিল স্ক'ৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন, এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম। আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব, তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে। তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য, সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000, পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ, এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ, তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ, যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম, এই টকাখিনিৰ আপোনালোকে সৎব্যৱহাৰ কৰক। আপোনালোকক আমি সহায় কৰিম ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে, তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক। আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম।